হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছে প্ৰথমতে 3টা আম দেখুৱাই লৈছোঁ আৰু এইফালে বাবাই গুচাই আছে কচু চুচ। আজি বনাব লৈছোঁ কচু কেঁচা আম ভাপত দিয়া এটা চিম্পুল ৰেচিপি। তাৰ বাবে লৈছোঁ নহৰু আদা আৰু জলকীয়া কেঁচা আম আৰু এইফালে বাবাই ধুনীয়াকৈ কচুখিনি চুচখিনি এৰুৱাই দিলে আৰু কচুখিনি ধুই লোৱাৰ পিছত ইয়াতে মই আদা নহৰুখিনি খুন্দি ল'লোঁ। খুন্দি লৈ ইয়াতে ধুনীয়াকৈ ওপৰত দি দিছোঁ আদা নহৰু আৰু জলকীয়া গুড়িখিনি আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম, মানে কচুখিনিৰ লগত জলকীয়া আদা নহৰুখিনি সানি ল'ম আৰু ইয়াতে পৰিমাণ অনুযায়ী মই নিমখ দি দিছোঁ। আপোনালোকে বেলেগ কিবা মছলা ব্যৱহাৰ কৰোঁ বুলিও কৰিব পাৰে, কিন্তু মই কৰা নাই, একেবাৰে চিম্পুলভাৱে বনাম। আৰু এতিয়া ধুনীয়াকৈ কচুখিনি জলকীয়া আদা নহৰু গোটেইখিনি ভালদৰে সানি দিম, যাতে নিমখ জলকীয়া আদা নহৰুখিনি কচুখিনিৰ লগত মিলি যায়। এতিয়া যিহেতু কেঁচা আমৰ ছিজন আৰু লগতে কচু থুৰবিলাকো খুবেই ওলাইছে আৰু খুব কোমলীয়া হয়, খাবলৈও এটা বেলেগ সোৱাদ লগা হয়। আপোনালোকেও এবাৰ এনেদৰে কচুথুৰি আৰু কেঁচা আম ভাপত দি খাই চাবচোন। নহৰু আদা আৰু জলকীয়াখিনি নিমখখিনি গোটেই কচুৰ লগত মিলাই মানে ভালদৰে সানি লোৱাৰ পিছত ইয়াতে মই অকণমান মিঠাতেল দি দিছোঁ, যাতে ধুনীয়া এটা গোন্ধ আহে আৰু আকৌ এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি সানি দিছোঁ। সানি পিনি ইয়াতে এতিয়া কাটি থোৱা আমটো মই সৰু সৰুকৈ এপিচ এপিচকৈ কাটি দিম। আপোনালোকে ৰুকিও দিব পাৰে, কিন্তু মই কাটিহে দিছোঁ, কাৰণ ভাপত দিলে গোটেইখিনি একেবাৰে সৰু হৈ যাব আৰু এনেকৈ কাটি দিলে ডাঙৰ হৈ থাকিব আৰু টেঙা হোৱাটো বেলেগ এটা আহে, খায়ো খুবেই ভাল লাগে, সেইটো কাৰণে মই এনেদৰে কাটি দিছোঁ। গোটেইখিনি ভালদৰে নিমখ জলকীয়া আদা সানি হোৱাৰ পিছত আমটো কাটিও হৈ গ'ল আৰু এতিয়া কলপাতখিলাত এনেদৰে বান্ধি দিম, তল ওপৰ কৰি ধুনীয়াকৈ কলপাতখিলা বান্ধি দিম। গোটেই কলপাতখিলা ভালদৰে বান্ধি লোৱাৰ পিছত এখন কেৰাহীত এতিয়া ধুনীয়াকৈ কচুখিনি আৰু আম টেঙাখিনি ভাপত দিব পৰাকৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে জুইৰ ওপৰত এখন কেৰাহী পাতি দিলোঁ আৰু ইয়াতে ধুনীয়াকৈ বান্ধি লোৱা কচুখিনি মই দি দিছোঁ, দেখিছে নহয়, দি পিনি ওপৰত এখন ঢাকনি লগাই দিছোঁ, যিহেতু কচুখিনি ভাপতহে সিজিব দিম ন। আৰু জুইকুৰা একেবাৰে কম পৰিমাণে জ্বলাইছোঁ, নহ'লে দেলি যাব। এয়া দেখিছে নহয়, জুইকুৰা কম পৰিমাণে জ্বলাই পিনি এতিয়া অলপ অলপকৈ সিজিবৰ কাৰণে ৰাখি দিম আৰু 5 মিনিটৰ মূৰে মূৰে এনেকৈ লুটিয়াই থাকিম ভিডিঅ'ত দেখুৱাৰ দৰে, নহ'লে এটা চাইডে কলপাতটো কেৰাহীত লাগি জ্বলি যাব আৰু এটা চাইডে নিসিজিব ন, সেইটো কাৰণে 10-5 মিনিটৰ মূৰে মূৰে এনেদৰে লুটিয়াই থাকিম। দেখিছে নহয়, কলপাতখিলা কালাৰটো অলপ অলপ বেলেগ হৈ গৈছে, মানে কচুখিনি অলপ অলপকৈ সিজিব লাগি গৈছে। আৰু এনেদৰে কচু থুৰ আৰু কেঁচা আম পাতত দি খাই খুবেই ভাল লাগে। যদি খাই চোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাবচোন, প্ৰায় খাই থাকিবলৈ মন যাব। আৰু সেয়া কলপাতখিলা জ্বলি গ'ল যেতিয়া মোৰ কচুখিনি হৈ গ'ল বুলিয়ে ক'ব পাৰি আৰু লাষ্টৰ সময়ত জুইকুৰা অকণমান ডাঙৰকৈ জ্বলাই দিছোঁ, যাতে অকণমান ভালদৰে সিজে। আৰু এয়া মোৰ কচুখিনি ভাপত দিয়া হৈ গ'ল আৰু এতিয়া নমাই আনিছোঁ, চাবচোন দেখিবলৈ খুবেই ধুনীয়া হয়। পোনে কেৰাহীৰ পৰা নমাইছোঁ, একেবাৰে গৰম হৈ আছে, মানে কলপাতখিলা চুবই পৰা নাই। এয়া ভিডিঅ'ত দেখাই পাইছে চাগে, ধোঁৱা ওলাইছে আৰু লাহে লাহে এতিয়া কলপাতখিলা মই আঁতৰাই দিছোঁ আৰু দেখিবলৈ খুবেই ধুনীয়া হৈছে। আপোনালোকে চাবচোন, আৰু খাবলৈ খুব সোৱাদ লগা হয় আৰু এটা ধুনীয়া গোন্ধ আহিছে দেই, আপোনালোকেতো ভিডিঅ'টোত গোন্ধ নাপাব ন। আৰু এয়া দেখিছে ফাইনেলি মোৰ কচু আৰু আম টেঙা ভাপত দিয়া হৈ গ'ল। মই যে কৈছিলোঁ ৰুকি দিলে আমখিনি একেবাৰে সৰু হৈ যায় বুলি, সেইটো কাৰণে মই এনেদৰে এপিচ এপিচকৈ কাটি দিছিলোঁ। গোটেই আমখিনি এনেদৰে ওপৰত ওলাই আছে, নিশ্চয় দেখা পাইছে। এতিয়া ধুনীয়াকৈ মই আমখিনি কলপাতখিলাৰ পৰা কাঁহী এখনত কাঢ়ি লৈছোঁ, গোটেইখিনি ভালদৰে কাঢ়ি ল'ম। আপোনালোকে ইয়াতে আকৌ কেঁচা জলকীয়া ওপৰত সৰু সৰুকৈ কাটি দিওঁ বুলিলে কাটি দিব পাৰে, কিন্তু মই খুন্দি দিওঁতে জলকীয়া পৰিমাণটো যিহেতু বেছিকৈ দিছিলোঁ, সেইটো কাৰণে এতিয়া দিয়া নাই। আৰু ইয়াতে মই পৰিমাণ অনুযায়ী অলপমান পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজ এনেদৰে কেঁচাকৈ দি দিলে খাই খুবেই ভাল লাগে। একদম গৰম হৈ আছে দেই, পিটিকিবই পৰা নাই। গোটেই আমখিনি কচুখিনি এতিয়া ধুনীয়াকৈ পিটিকি ৰেডি কৰি ল'ম। ডাইৰেক্ট জুইৰ পৰা নমাই কলপাতৰ পৰা কাঢ়ি পিনি পিটিকিছোঁ, একদম গৰম হৈ আছে, পিটিকিব পৰা নাই, গোটেইখিনি ধোঁৱা ওলাই আছে, দেখিছে নহয়। আৰু পিঁয়াজখিনি ধুনীয়াকৈ কচুখিনিৰ লগত মিক্স কৰি যোৱাকৈ পিটিকি দিছোঁ। এয়া দেখা পাইছে ফাইনেলি মোৰ কচু ভাপত দিয়া ৰেডি হৈ গ'ল। আৰু কচুখিনি মই ভাপত দিওঁতে নিমখৰ পৰিমাণটো জোখাই দিছিলোঁ, সেইটো কাৰণে আকৌ ব্যৱহাৰ নকৰিলোঁ। থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে। আকৌ এটা ভিডিঅ'ত লগ পাম, বাই বাই।